প্ৰিয় দৰ্শক, অসমৰ সৰ্ববৃহৎ বিয়ানাম প্ৰতিযোগিতা প্ৰাগ উৰুলিত যিকেইটি দলে অংশগ্ৰহণ কৰিছে তেওঁলোকক বিচাৰকৰ ফালৰ পৰা দিয়া হৈছে ২৪ মিনিটকৈ সময়। এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে পৰিৱেশন কৰিব লাগিব জোৰোণৰ নাম, পানী তোলা আৰু গা ধুওৱা বা নোওৱাৰ নাম, কলৰ তলৰ নাম, হোমৰ গুৰিৰ নাম আৰু জোৰা নাম। তেনেহ'লে পলম নকৰি চাওঁ আহক অন্য এটি বিয়ানাম দলৰ বিয়ানাম পৰিৱেশন। জয় 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 ৰাম ৰাম পৰম মঙ্গল ৰাম ৰাম শৰণে কৰো প্ৰণাম হে ধূপ ধূনা জ্বলোৱা ধূপ ধূনা জ্বলোৱা জোৰোণা হিৰৈ আছে আদৰু গৈ ওলোৱা ৰামৰে জননী পালেহি বিয়নী ঐ ৰাম আছে কলৰ তলত ৰয়ে হে হাততে শৰাই লৈ জুৱাই দেউৰ মাকে ঐ ৰাম বিয়নী কাদৰা গৈয়ে হে আহিছে জোৰোণ বহিছে বাজত আইদেউ শুই আছে গৈ আইৰে খাতত লাহে লাহে কৰি আয়ে জগাই উঠাচোন মাজনী জোৰোণ পিন্ধাই আগৰখন ভাৰতে ও মন্তৰা কি কি আনিছা ও মন্তৰা সমাজৰ মাজতে থোৱা মন্তৰা জোৰোণ লৈ আহিছে অযোধ্যাৰ পৰা ওলাই দেৱে ও শশী মাটিত মঙ্গল চাই গণকে গণিতা কৰে ও শশী খন চৰি যায় ওলাই দেৱে ও শশী দেউতাৰ সেৱালৈ তোমাৰ শাহুই ৰৈ আছে ও শশী সেন্দুৰ দিবলৈ শুভখনৰ শুভ বেলা শুভ স্থানে লয়া শুভ স্থানে লয়া চন্দ্ৰ সূৰ্য সাক্ষী কৰি ক্ষীৰত সেন্দুৰ দিয়া মাৰাৰ অলংকাৰ থোৱা হেয়াই দেউ ঐ ৰাম দেউতাৰ অলংকাৰ থোৱা হে ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ ঐ ৰাম হাতে জোৰ কৰি লোৱা হে ৰূপৰ তামোল কটাৰী শিৰত সেন্দুৰ পিন্ধাই শাহুই কৰি ললে বোৱাৰী কাষে ঘটলোৱা ৰাধা মাথাই লোৱা মালা
যমুনালৈ যাব লাগে নকৰিবা হেলা সেৱা কৰি তুলিলোৱা ধৰ্মতে কেলি সন্ধাতে তুলিব লাগে কিয় তবেলি জয় হে ওলাল জাকে মাৰি জয় হে পুখুৰীৰ মোৱা মাছ জয় হে ওলাল জাকি মাৰি তৰাকি ৰৈ কাষত গলচিলৈ বাল যমুনালৈ পানী তুলিবলৈ বুলিহে গুৱা পান আগে বঢ়াই জললৈ নামিবা ঐ ৰাম জললৈ নামিবা সেৱা কৰি পানী কাটি কলচি ভৰাবা ঐ ৰাম কলচি ভৰাবা সৰগতে জ্বলি আছে থুপি থুপি তৰা থুপি থুপি তৰা যশোদায়ে পানী তুলে নাচে অপেচৰা জল ভৰি যশোদাই ফুল চন্দন তুলসী পাছলৈ নাচাবা ফুল চন্দন তুলসী সাগৰো আহিব ঢলিহে ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচি আইদেউৰ পদূলিত ৰাস্তা দীঘল লাগিছে চকুৰি গোপিনী ৰাস্তা দীঘল লাগিছে পৰুৱা যোৱাদি যায়হে ৰাস্তা দীঘল লাগিছে খোজকাঢ়ি পানী তোলা আমাৰ ভাগৰ লাগিছে আইদেউৰ পদূলি ও বনৰ বগৰী উখুৰা মুখুৰা ও বনৰ বগৰী গায়নৰ নচলে ভৰিহে ও বনৰ বগৰী পানী তুলি আহিছো আমাক আদৰি চালত পানী দিবা ধাৰেনি ছিঙিবা ঐ ৰাম মৰণ চাইতে কেলি খবাহে দুৱাৰ মেল দুৱৰী অৰ্জুন কুঁৱৰী ঐ ৰাম দুৱাৰত ঘুনু চাৰ জৰিহে দুৱাৰ দলিৰ বাস তোমাৰ মাৱেনো আবহি নকৰিবা লাজ দয়ন্দিয়া দয়ন্দিয়া মৰমৰে আই ভাল কৰি দয়ন্দিয়া হৰিৰ জোৰা দয়ন্দিয়া দুটি বাটিত পান জোৰলৈ আইদেউৰ মাকে দয়ন্দিয়া দুৱাৰ মুখত
বাহৰ আগত বগলীয়ে জিৰিপ জিৰিপ নাচে জিৰিপ জিৰিপ নাচে বেৰ মাজত আমাৰ আইদেউ মিচিক মাছাক হাঁহে ৰাম কৃষ্ণ সোণৰে বাটিতে ৰাম কৃষ্ণ মাহে হালধি হৰি মূৰৈ ৰূপৰে বাটিতে ৰাম কৃষ্ণ আইদেউক নুৱাবলৈ ৰাম কৃষ্ণ জননী আহিছে হৰি মূৰৈ মূৰতে উৰণি লৈ আগে দিয়া পাছে দিয়া আগে দিয়া পাছে দিয়া পঞ্চ আয়তীয়ে কিৰামৰাম পঞ্চ আয়তীয়ে দুৰ্বাঘাতৰ পানী আনি দুৰ্বাঘাতৰ পানী আনি আইদেউৰ মূৰত দিয়ে কিৰামৰাম আইদেউৰ মূৰত দিয়ে গা ধুই আইদেউৱে মাকক সুধিলে ঐ ৰাম কি সাজ সলাব পাইহে ছাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম সেই সাজ সলাব পাইহে ৰামচন্দ্ৰ আহিছে দবা শংখ বাজিছে অহুৰৰ পদূলিত কন্যা ভিক্ষা মাগিছে অ পকা বিলাহী ছোৱালী লুভিয়া সন্ধাতে পালেহি ঔৰে গছতে মৌৱে বাহে ললে ঐ ৰাম ককাই পাৰি দিয়া খাওঁহে মুখৰ ৰুমালখনি গুচোৱা ৰামচন্দ্ৰ ঐ ৰাম দাড়ি পকিছে নে চাওঁহে অ বিনন্দিয়া ছাতি জপাই দিয়া ভালকৈ চাই লওঁ দৰা কেনেকুৱা আহিছে ৰামচন্দ্ৰ ৰৈছে কলৰ তলে ৰৈছে কলৰ তলে গাখীৰ কলে চৰণ ধুৱাই আনাৰ ভাৰ তলে গামোচাৰে মচি দিব চেনেহৰে ভিনিক চেনেহৰে ভিনিক উপহাৰ দিবা তুমি মৰমৰ ফুল খালি পুতি থৈছে কলৰ পুলি তাতে আমৰ ডালি তাতে আমৰ ডালি পাৰি থৈছে চামৰ পীৰা বহিবলৈ তুমি শহুৰে আদৰি লব বিষ্ণু ৰূপে তোমাক বিষ্ণু ৰূপে তোমাক জোৱাই বুলি মানি লব বহি আছে সমাজ জগত জননী মাতা বহুমতী আই বহুমতী আই যজ্ঞ কৰিব লাগে দিয়া ৰামক ঠাই কলিয়া তুলসী
সকলিয়া পাত সকলিয়া পাত যজ্ঞত বহি ৰামচন্দ্ৰই জল দিছে হাত ৰঘুপতি জোৰা নাম গাবলৈ দিয়া অনুমতি তাতৰ দূৰে পতি জোৰা নাম গাবলৈ দিলো অনুমতি সৰু সৰু চৰাইবোৰে গছৰ গুটি খাই কোমল কইনা বিচাৰোতে দাড়ি পকি যায় হোমৰে জুই বঢ়াই দিবা আই দেউৰ মুখখন চাম কেইকুৰি বছৰ হৈছে ৰাইজকে জনাম কল খাই পেলালে কলৰে গুটি কাপোৰযোৰ আনিছে আইদেউলৈ ছুটি সেই কাপোৰযোৰি কেনেকৈ পিন্ধাম দৰাজন আহিলে উভতাই পঠাম কল খাই পেলালে কলৰে গুটি দহযোৰকৈ কাপোৰ দিছো এচিত কাবুতি ৰৌ মাছৰ খাবা জোল দৰাৰ ককায়েকৰ পেট নহয় জয় ঢোল কাজিৰঙাত আছে গড় কইনাৰ ভনীয়েকৰ গোটেই গাতে কুকান খৰ শিৱসাগৰ নাজিৰা দৰাৰ ছাতি দৰাৰ কেইটকা হাজিৰা শিৱসাগৰ নাজিৰা বন্ধু ভাবে আহিছে কি অলপ হাজিৰা পান খালে পুৰিব চূণ খালে ডাকিব আমাৰ আইদেউক নিবলৈ মটৰ গাড়ী লাগিব পানো আমি খোৱা নাই চুনে আমাক ডকা নাই আমি নিবলৈ মটৰ গাড়ী অনা নাই বুটি কইনা যাবলৈ ঠেলাখনহে শোভা পায় চিৰিলি তেতেলিৰ পাত দৰাৰ ভায়েকটো চেঙেলি মাছ জপিয়াই খাললৈ যায় ৰাইজে দেখিলে বিচুতি খায় কইনাৰ ভায়েক লিটিকাই বান্দৰ মাৰ্কা বিৰি খায় পাতলকৈ দাড়ি ৰাখি ফিৰিক পাৰাক ছোৱালী চাই লাই হালে জালে ভগালৰি ভগা জীৱ লফা হালে জালে ভগালৰি ভগা জীৱ আবেলি বতাহে পাতেহে ভগালৰি ভগা জীৱ দৰা ঘৰৰ মানুহে মাৰি আছে চকুতি লাই হালে জালে ও বেতৰ বকতো লফা হালে জালে ও বেতৰ বকতো আবেলি বতাহে পাতেহে ও বেতৰ বকতো কইনা ঘৰৰ ছোৱালী লৰালৈহে চকুতো এক মোন জালুকৰ জ্বলা হৰি হৰি ঐ ৰাম দুই মোন জালুকৰ জ্বলাহে দৰা ঘৰিয়া টেপ নকৰিবা ঐ ৰাম মুখতে মাৰি থমখলাহে আৰচিফনি কাকে কইনা ঘৰৰ মানুহে হাঁহৰ বাহত থাকে ঢেক ঢেকাই মাতে দুটামান শামুক দিলে মনে মনে থাকে ৰঙা নীলা চিয়াহী দৰা ঘৰৰ নামতি খাইলা কালি গোসানী ৰঙা নীলা চিয়াহী আমি যদি গোসানী আমাক সেৱা দিয়াহি বনে বনে ফুৰিলো বনৰ মালা গাঁঠিলো বেয়া নাপাবা দে ধেমালিহে কৰিলো লয়া
সম্প্ৰদান কৰোঁতে হিমালয় সুধিলে হৰিহে আদি পুৰুষৰে নামে হে ৰাম ৰাম ভাবোতে চিন্তুতে ব্ৰহ্মাদেৱে ক'লে হৰিহে শিৱৰ নীলকণ্ঠ নামে হে ৰাম ৰাম বিষৰ মধ্যে তামোল জুপি লতাৰ মধ্যে পাণ সভাৰ মধ্যে ৰামচন্দ্ৰই লব তোমাক দান তাল বাজে খোল বাজে ও শশী বাজে শংখ ধ্বনি কন্যা সম্প্ৰদান কৰে ও শশী হাতে কুশ চিঙি পানত ভৰি দিয়ে দেৱী গোত্ৰ চিঙি বাৰে ঐ ৰাম গোত্ৰ চিঙি বাৰে গোত্ৰ চিঙি পিতৃ দেৱে মনৰ দুখে কান্দে ঐ ৰাম মনৰ দুখে কান্দে আখৈৰে আজলি লোৱা হেয়াই দেও ঐ ৰাম আখৈৰে আজলি লোৱা হে অগ্নি সাক্ষী কৰি ভায়ে তোলে আখৈ ঐ ৰাম তোমাৰ লগত গোত্ৰ ছিঙিহে জোনা কৰে ৰাতি মৰমৰ বৌতি মই বুলিছো চৰণত ধৰিছো যাবৰ সময়তে সেৱাহে জনালো পাৱে পৰি হৰি দেউতাৰ ভৰি ধৰি দেউতা মই বুলিছো চৰণত ধৰিছো যাবৰ সময়তে সেৱাহে জনালো ও গছৰ কোমল কুহি ভাতো পৰি খাই ভাতো পৰি খাই মাক দেউতাৰ চকুৰ মণি লোকে লৈয়া যায় মাক দেউতাৰ চকুৰ মণি লোকে লৈয়া যায় প্ৰিয় দৰ্শক আজিৰ খণ্ডটিত আপোনালোকে উপভোগ কৰিলে অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটিও দলৰ বিয়ানাম মাননীয় বিচাৰকসকলৰ মূল্যায়নৰ ভিত্তিত আমি নিৰ্বাচন কৰি উলিয়াম শ্ৰেষ্ঠ দলটি কোন হ'ব বিজয়ী প্ৰতিযোগীৰ দল জানিবৰ বাবে চাই থাকক প্ৰাগ উৰুলি আজিলৈ সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ
নমস্কাৰ মই নীলুফাৰ ৰহমানে প্ৰাক উৰুলিৰ মাজলৈ স্বাগতম জনাইছোঁ বিয়া দুটিয়া আখৰৰ এটি শব্দ যদিও বিয়া হৈছে আমাৰ অসমীয়াৰ বৰ আদৰৰ এই পৰম্পৰাগত বিয়ানামসমূহৰ ওপৰত গুৰুত্ব দিয়ে প্ৰাগ নিউজে আয়োজন কৰিছে অসমৰ সৰ্ববৃহৎ পৰম্পৰাগত বিয়ানামৰ প্ৰতিযোগিতা প্ৰাগ উৰুলি গতিকে পলম নকৰি প্ৰাগ উৰুলিৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰথমে কোনটো দলেনো বিয়ানাম পৰিৱেশন কৰে চাওঁচোন শ্ৰী হৰি গোবিন্দ শ্ৰী হৰি গোবিন্দ এতিয়া কৰিম আমি বিয়া নামৰ আৰম্ভ যুদ্ধাৰে পৰা জোৰোণ লৈ আহিছে ঐ ৰাম আদৰি আনা গৈ বৰিহে পদূলিৰ মূৰতে জোৰোণ আহি আছে ৰৈ হাতত পাণ বঁটা লৈ কইনাৰ মাত যোৱা গৈ আনন্দে আনা গৈ বৰিহে জোৰোণ আহি আছে ৰৈ দেৰি নকৰিবা আদৰি আনা গৈ হৰিহে জোৰোণৰ ভাৰতে হৰিহে কি আনিছে হৰিহে সমাজৰ মাজতে থোৱা ওলাই আহাই দেৱে অ সখী ৰভাতলিলৈ তোমাৰ শাহুৰ আছে অ সখী জোৰোণ দিবলৈ ওলাই আহাই দেৱে অ সখী দুৱাৰ দলি বাজে তোমাৰ শাহুৰ আছে অ সখী সমাজৰে মাজে আজি জোৰোণ লোৱা আই দেউ কাইলৈ তোমাৰ বিয়া কাইলৈ তোমাৰ বিয়া কোচ ভৰাই বস্তু লোৱা শিৰত সেন্দুৰ লোৱা নাকান্দিবা আই দেৱে নকৰা ক্ৰন্দন নকৰা ক্ৰন্দন শিৰৰ সেন্দুৰ নাৰী ভূষণ স্বামীহে জীৱন ৰাম ৰাম ঘৰৰে অলংকাৰ ৰাম ৰাম খুলি থোৱাই দেউ ৰাম ৰাম ঘৰৰে অলংকাৰ থোৱাহে ৰাম ৰাম ৰামে দি পঠাইছে ৰাম ৰাম বিচিত্ৰ অলংকাৰ ৰাম ৰাম কৰ জোৰ কৰিলো আহে মৰমৰ শাহুৱাই অলংকাৰ পিন্ধালে ঐ ৰাম চৰণ চুই সেৱা কৰাহে ফুলি আছে চম্পা নাহৰ আৰু জ্যোতি যায় ঐ ৰাম
ওলাই আহা নন্দ ৰাণী মূৰত কাপোৰ লৈ শুভক্ষণে যাত্ৰা কৰি পানী তুলুগৈ কাষে ঘট লোৱা ৰাধা মাথাই লোৱা মালা ঐ ৰাম ৰাম মাথাই লোৱা মালা যমুনালৈ যাব লাগে নকৰিবা হেলা ঐ ৰাম ৰাম নকৰিবা হেলা ৰাম কৃষ্ণ কাষত কলচি লৈ ৰাম কৃষ্ণ আয়তীক লগত লৈ হৰি মূৰৈ যমুনাৰ ঘাটলৈ বুলি আলি দি নাযাবা আলি দীঘলীয়া ঐ ৰাম পথাৰে নাযাবা বোকাহে পঞ্চৱতী বনত নাযাবা আয়তী ঐ ৰাম ৰাৱণে হৰিব সীতাহে হৰিহে পঞ্চবৰণীয়া হৰিহে পাছোতা টেকেলি হৰিহে কোন ঘাটে তুলিবা পানী হৰিহে কদমৰ গছতে হৰিহে কানাই বহি আছে হৰিহে কি ঘাটে তুলিবা পানী জললৈ নামিবা কলচি ভৰাবা আগে দিবা তামোল পাণহে হাতে কটাৰী লৈ পানী উতাতিবা ৰাখা গংগা দেৱীৰ মানহে উৰুলি মংগল দিয়াহে আয়তী উৰুলি মংগল দিয়াহে আজলি দৈৱকী কলচি ভৰালে আদৰি ঘৰলৈ নিয়াহে ৰাম ৰাম কলচি ভৰালে ৰাম ৰাম পঞ্চ আয়তীয়ে ৰাম ৰাম সাদৰি ঘৰলৈ নিয়াহে পানী তুলি ৰাধে ও মন্দৰা উভতি নাচাবা ও মন্তৰা সাগৰো আহিব ঢলি মন্তৰা আগবঢ়াই নিয়াহি পদূলিৰ পৰা চালত পানী দিবা নিয়মকৈ ঘুমাবা ঐ ৰাম মৰণ চাইতে তেলি থবাহে ঘৰৰ পৰা ও সীতা দেৱী ওলাই আহ লগৰী ও সীতা দেৱী দেৰি নকৰিবা কলৰে গুৰিতে আছে বৌৱে ৰখি ওলাই আহা সীতা দেৱী আঙুলি কলেখি অত প্ৰজাৰো আছে তোমাকনে দেখি আহা আই দেৱা হাঁহি কলৰ তলত বহাহি গংগা জল আনিছো ক্ষীৰ পাতিলো আহি ৰাম ৰাম সোণৰে বাতিতে ৰাম ৰাম আহে হালধি ৰাম ৰাম ৰূপৰে বাতিতে দৈহে ৰাম ৰাম আই দেউক নোৱাবলৈ ৰাম ৰাম বৌৱে গুৱাহিছে ৰাম ৰাম
সৰস্বতীৰ হাতত বীণ মহালধি ঘঁহাই দেউ ঘূৰি নাহে এদিন আই দেউৰে পদূলিতে হালি আছে নল কলহে কলহে ঢালে যমুনাৰে জল আই দেউৰে পদূলিতে ৰঙা জবাৰ পুলি আই দেৱে পানী ঢালে ৰাম কৃষ্ণ বুলি গা ধুই উঠিয়ে মাকক সুধিলে অ মা কি সাজ সলাব পায়হে ছাতি শুকুৱা মুঠিতে লুকুৱা ৰামচন্দ্ৰ আহিছে ডবা শংখ বাজিছে কলৰে তলতে ডবা শংখ বাজিছে আৰিলে আমৰে ডালিহে ডবা শংখ বাজিছে জনকৰ পদূলি কইনা ভিক্ষা মাগিছে চেনেহৰ খোল খালি অ মঞ্জুৰি বৰ পীৰা পাৰি অ মঞ্জুৰি ভৰি ধুৱালেহি অ মঞ্জুৰি আঙুঠিও পিন্ধালে শহুৰে আহি ৰামচন্দ্ৰ ৰৈ আছে কলৰে তলত আই দেউ শুই আছে সুবৰ্ণৰ খাটত লাহে লাহে কৰি মাকে জগাই উঠাচোন মাজনী আহিছে জোৱাই প্ৰথম প্ৰহৰ ৰাত্ৰি ফুলি আছে চম্পা উঠা সীতা গুণৱতী তুলি বন্ধা খোপা দ্বিতীয় প্ৰহৰ ৰাত্ৰি ফুলিছে মালতী কলৰ তলত ৰৈ আছে অযোধ্যাৰপতি অ বিনন্দিয়া ছাতি জপাই দিয়া ৰুমাল গুচাই দিয়া চাবলৈ আহিছো দৰা কেনেকুৱা এটা বাতিতে গন্ধে গাঁঠি আনে ঐ ৰাম এটা বাতিতে দৈহে জুৱায়া দৌৰিব আহিছে শাহুৱাই ঐ ৰাম সহস্ৰ বাতি লৈহে দৰাজন বহিছে গায়নে বায়নে ৰভাতল শুৱনি কৰি কিয় লীলা হোমৰে গুৰি লৈ কইনা উলিয়াই দিয়া কলীয়া তুলসী জুপিৰ সকলীয়া পাত যজ্ঞত বহি ৰাম চন্দ্ৰই জল
জাল ছটিয়াই হোমৰ গুৰিত বহিলে হোমৰ গুৰিত বহি আই দেৱে কান্দিছে অ মা উলিয়াই নিদিবা মোকেহে বিধাতা পুৰুষে সজিলে এনেকৈ ঐ ৰাম কেনেকৈ ৰাখি মই তোকেহে মাকে তুলিলে আমাৰে আই দেউকে লোকৰ ঘৰ শুৱনি কৰি কিয় শশী ললা লগুণ গাঁঠি ৰামচন্দ্ৰ সীতাৰে শুভ মিলন আজি আঙুলি আঙুলি পেলালে সাঙুলি কুশৰে পেলালে বান্ধিহে মিথিলাৰ জনকে অগ্নি সাক্ষী কৰি সম্প্ৰদান কৰিলে সীতাকহে সম্প্ৰদান কৰোঁতে জনকক সুধিলে আদি পুৰুষৰ নাম কোৱাচোন তুৰন্তে জনক ৰজাৰ ঘৰে আজি দিব কন্যাদান দিব কন্যাদান ধৰ্মৰে বান্ধিব দৌল পৰ্বতৰ সমান দবা বাজে শংখ বাজে আৰু বাজে বেণু আৰু বাজে বেণু আকাশে দুন্দুবি বাজে ৰামে ভাঙে ধনু নাৰ্জী ফুলৰ মালা ধাৰি দুহাততে লোৱা দুহাততে লোৱা চন্দ্ৰ সূৰ্য সাক্ষী কৰি স্বামী বৰণ কৰা আখৈ তোলা আখৈ তোলা মৰমৰে ভাই মৰমৰে ভাই আজিৰ পৰা তোমাৰ লগত গোত্ৰ ছিঙি যায় ৰূপৰ তামোল কটাৰী ৰূপৰ তামোল কটাৰী আজিৰ পৰা হলাই দেউলোকৰ ঘৰৰ বোৱাৰী এটি কলি দুটি পাত তোমালোকৰ মিলনত আমি দিছো আশীৰ্বাদ সৰুৰ পৰা ডাঙৰ হলা দেউতাৰ ভাগৰ খাই দেউতাৰ ভাগৰ খাই আজিৰ পৰা আই দেউ তোমাক লোকে লৈয়া যায় ও ৰঘুপতি জোৰা নাম জুৰিছো শুনা কাণে পাতি ও মন্তৰা দৰা ঘৰৰ নামতি আহিল কৰ পৰা আহিল তো আহিল বিলাতৰ পৰা মুকুতামণিৰে কমান পাছ কৰা হাতলৈ কি চাবা বাঁহৰে জেং ভৰিলৈ কি চাবা বগলীৰ ঠেং চকুলৈ কি চাবা শুকান পুখুৰী মুখলৈ কি চাবা বুন্দা মেকুৰী সেইখন মুখেৰে কেঁচা মাছ খাই মানুহক দেখিলে হাবি লৈ যায় চাৰে বাবা কইনা ঘৰৰ নামতিৰ বাহাদুৰি চা আনিমে
বান্ধি থম জটপট কৰি আৰক্ষীয়ে লৈ যাব বান্ধি ধৰি গিৰিয়েকে লৈ আহিব খালাচ কৰি আহোম ৰজা গদাধৰ দৰা ঘৰৰ নামতি সুৰপুনাখাৰ বংশধৰ শিলগুটি দম দম কইনা ঘৰৰ নামতি গাঁত খান্দি পুতি থম আৰচি ফণি কাকে দৰা ঘৰৰ নামতিয়ে হাঁহৰ বাহত থাকে ক খ গ কইনা ঘৰৰ নামতিক নাকি লগাই থ ৰাতিপুৱা হলে হাল বাবল দৈ গাখীৰৰ টেকেলি দৰা ঘৰৰ নামতি সঁচাইছো ভেকুলি মাছ মাৰো ভকুৱা কইনা ঘৰৰ নামতি 1 নম্বৰ খকুৱা আধেলাৰে পানী টুপি পিলপিল কৰে জু দৰা ঘৰৰ তিৰি কেইটাৰ পুল কৰে মুখ কইনা ঘৰৰ তিৰি কেইটা চিনু কৰে অতহতাই নাম গাবা লালেক নীলাচুৰে ও জিৰা জালু দৰা ঘৰৰ নামতি বাহতলৰ ভালুক ও জিৰাজিম কইনা ঘৰৰ নামতিক নাকত থোপা দিম ঘৰৰ পিছৰ দমকল দৰা ঘৰৰ নামতিক দেখিবলৈ ভীমকল বাৰীৰ পিছত কেতুৰি কইনা ঘৰৰ মুখ নহয় সাতুৰি ও জৰি জুতনি দৰা ঘৰৰ নামতিয়ে দেখুৱাইছে ফুটনি কিতাপৰ পাত লুটিয়াও কইনা ঘৰৰ নামতিক সঁচাকৈয়ে গতিয়াম বনে ফুৰিলো বনে